আজি বনাও আহক ঢকঢকীয়া নাৰিকলৰ লাড়ু। মাত্ৰ দুটা সামগ্ৰীয়ে হৈ যাব। লাড়ুৰ বাবে মই লৈছোঁ দুটা নাৰিকল, ৰুকনিয়ে ৰুকি লৈছোঁ এইখিনি। কাপটোৰে 2 কাপ দিছোঁ চেনি। দুটা নাৰিকলৰ বাবে 2 কাপ চেনি দিছোঁ। কাপৰ চাইজটো আপোনালোকে মন কৰিব। হাতেৰে ভালকৈ সানি লৈছোঁ। এতিয়ালৈকে জুই দিয়া নাই মই। ভালকৈ সানি হোৱাৰ পিছত গেছটো জ্বলাই দিলোঁ। ইয়াত মই আৰু একো নিদিওঁ। বহুতে ইলাচি গুড়ি দিয়ে। ইলাচি গুড়ি দিলে আচলতে মোৰ নাৰিকল লাডুটো ভাল নালাগে, কাৰণ নাৰিকলৰ গোন্ধটো অকণমান হ'লেও কমি যায়। সেইটো মোৰ ভাৱ হয় দেই। মই মিডিয়াম ফ্লেমত লৰাই আছোঁ। চেনিখিনি গলিবলৈ আৰম্ভ কৰিছে, মন কৰিছেনে? আৰু অলপমান ভাজিলোঁ। এতিয়া জুইটো মই আকৌ কমাই দিছোঁ, একেবাৰে কমত ৰাখিছোঁ। লাহে লাহে শুকাই গৈছে। অকণমান চাওক, হাতেৰে চাব, এয়া ভাগি গৈছে, লাড়ুটো বান্ধ খোৱা নাই। আকৌ 2 মিনিটমান ভাজিলোঁ। 2 মিনিটমান ভজাৰ পিছত আকৌ এবাৰ চাম, কাৰণ চাই থাকিব লাগে, নহ'লে বেছি ভাজ খালেও লাড়ু বান্ধিবলৈ অসুবিধা হয়। জোখত আছে। মই থাল এখনত কাঢ়ি ল'লোঁ। কাঢ়ি লৈ পেলাই এতিয়া মুঠিয়াই মুঠিয়াই লাডু বান্ধিম। এইখিনি একেবাৰে জোখত আছে, আপোনালোকে মন কৰিছে চাগৈ। এয়া লাড়ু বৰ ধুনীয়া হৈছে। শুকাই গ'লে ঢকঢকীয়া হৈ পৰিব। এনেকৈ আটাইখিনি লাড়ু মই বান্ধি ল'ম। আৰু সৰহীয়া যদি নাৰিকল লয় বা ভাজি লয়, তেতিয়াহ'লে 2-এজন আপোনালোকে হেল্পাৰ লৈ ল'ব। এয়া নাৰিকলৰ লাড়ু হৈ গ'ল। এটা মই ভাঙি দেখুৱাইছোঁ।